আমি যিমানেই অৱজ্ঞা অৱহেলা নকৰোঁ কিয় আৰু আমি কৰা জীৱনৰ সৰু সৰু কামবিলাকে আমাৰ জীৱন সৰু সৰুকৈ উন্নতিৰ ফালে লৈ যায়। যেনেকৈ ধৰক আপোনাৰ ডেইলি খোজকঢ়া, আপোনাৰ অধিক পৰিমাণে লিকুইড আৰু পনীয়া জাতীয় বস্তু গ্ৰহণ কৰা, আপোনাৰ নমাজলৈ যোৱা, প্ৰাৰ্থনা কৰা, মেডিটেশ্যন কৰা ইত্যাদি যদিও দেখাত সৰু সৰু লাগে, তেনেকৈ লাগে এইবিলাকতো মামুলি বস্তু, কিন্তু যেতিয়া এইবিলাক আমাৰ হেবিটত পৰিণত হ'ব, আমি ডেইলি যখন যেতিয়া এইবিলাক কাম কৰিম, তেতিয়া চাব লাহে লাহে আমাৰ জীৱন পৰিৱৰ্তন হোৱা আৰম্ভ কৰিছে। কাৰণ কাটৰা কাটৰা দৰিয়া চোৰ কথা আছে ফাঁচিত এটা, সৰু সৰু পানীৰ টোপলাই টোপলাই এটোপাল দুটোপালকৈ গোটেই সাগৰত সমুদ্ৰত পৰিণত হয়। গতিকে আপুনি প্ৰাৰ্থনা কৰা, নমাজ পঢ়া, মেডিটেশ্যন কৰা, খোজকাঢ়া, এই সৰু সৰু কথাবিলাক আৰু কামবিলাক কৰি থাকিব, চাব আপোনাৰ জীৱন লাহে 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 গতিশীল হ'ব, উন্নতিশীল হ'ব, উন্নতিৰ পিনে গতি কৰিব আৰু এটা সময়ত আপুনি আপোনাৰ ভিতৰত এটা বিশাল পৰিৱৰ্তন পাব।